এটা কথা ইয়াত জানিব লাগিব, আপুনি সোনকালে বুঢ়া বয়সৰ কাৰণে নহয়, অভ্যাসৰ কাৰণে আপুনি সোনকালে বুঢ়া হয়। সুস্থ স্বাস্থ্যৰে ভৰপূৰ জীৱন এটা জীবলৈ খুব বেছি খৰচৰ দৰকাৰ আছে নেকি? কিছু প্ৰশ্ন আহে, সেইকাৰণে মই ক'ব লগা হৈছে এই কথাটো। চাওক, আপোনালোকে একো খৰচৰ দৰকাৰ নাই। প্ৰকৃতিয়ে আমাক সম্পূৰ্ণ বস্তু দি দিছে। মাটি, পানী, বতাহ, আহাৰ, নেচাৰেল আহাৰ সকলো আমাক দি দিছে। সেইখিনি ভালকৈ ইউজ কৰি নিজকে সুস্থ ৰাখিব লাগে। ইয়াতো কিছুমান আহাৰৰ কথা ক'ম। তাৰ ছাবষ্টিটিউটৰ কথা, আপুনি অকণমান কষ্টলি বুলি ভাবে সেই আহাৰ, তাৰ ছাবষ্টিটিউট কি ল'ব সেয়া কথাও ক'ম। নেচাৰেল বস্তু ইউজ কৰি আপুনি কেনেকৈ সুস্থ আৰু সুন্দৰ হৈ থাকিব পাৰে তাৰ বিষয়ে আমাৰ চেনেলত জনাই থকা হয়। আমাৰ লক্ষ্মী ফেপ পৰিয়াল যিসকলে আমাৰ ভিডিঅ' চাই চিৰিয়াছলি সেইমতে ফ'ল' কৰে, তেওঁলোকে বহুত উপকাৰ পাইছে এই চেনেলৰ পৰা। সুস্থ, সবল আৰু সুন্দৰ হৈ থাকিবলৈ সক্ষম হৈছে। আপোনালোকে যেতিয়া এই বিষয়ে জনায়, সকলো পাই যোৱা যেন লাগে। মই বহুত হেপী হৈ যাওঁ। আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ তাৰ কাৰণে, মোক কোৱাৰ কাৰণে, মোক এপ্ৰিচিয়েট কৰাৰ কাৰণে। 40 বা 40ৰ পিছত ভুল আহাৰে আমাৰ স্বাস্থ্য বেয়া কৰি গৈ আছে। জানো আহক কি খাব আৰু কি নাখাব, গোটেইখিনি কথা ইয়াত কভাৰ কৰিম। ভিডিঅ' ভালকৈ শেষলৈকে মন দি চাই সেইমতে ফ'ল' কৰিলে 100% ৰিজাল্ট আপোনালোকে আশা কৰিব পাৰে। আপোনালোক সকলো লক্ষ্মী ফেপ পৰিয়ালৰ সদস্য, মই বিচাৰোঁ আমি সকলো সুখী আৰু সুন্দৰ হৈ থাকোঁ। 40 বা 40ৰ পিছত খাব লগা সম্পূৰ্ণ ডায়েট প্লানৰ বিষয়ে আজি আমি জানিম। মানে আপুনি কি খাব গোটেই দিনটোত আৰু কি নাখাব ইয়াকো জানিব। কি নাখাব, যিবোৰ আপুনি খাই আছে হয়তো আৰু আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি হানিকাৰক। প্ৰায় সকলো মানুহৰে কিছু প্ৰব্লেম হৈ থাকে জেনেৰেলি। প্ৰব্লেম এইটো নহয় যে আপোনাৰ বয়স হৈছে, প্ৰব্লেম এইটো যে আপোনাৰ ভৰি ৰিপেয়াৰ হ'বলৈ সময় পোৱা নাই। আহাৰ খায়, কিন্তু সেই আহাৰৰ পৰা আপোনাৰ শৰীৰে নিউট্ৰিশ্যন ভালকৈ এবজৰ্ব কৰিব নোৱাৰে। ইয়াৰ উপৰিও আজিকালি মানুহৰ ভাল টোপনি নহয়। এই 3টা বস্তু যদি ৰৈ যায়, ভাল টোপনি নোহোৱা, আহাৰৰ পৰা নিউট্ৰিশ্যন নোপোৱা আৰু শৰীৰ ৰিপেয়াৰ হ'বলৈ সময় নোপোৱা, এই 3টা বস্তু যদি ৰৈ যায়, তেতিয়াহ'লে আপোনাক বয়সে আমনি কৰিব আৰু লগতে অসুখেও আমনি কৰিব। আহাৰ এনেকুৱা খাব লাগে যে পেট চাফা হয় আৰু শৰীৰ ৰিপেয়াৰ হয়। নেচাৰেল আহাৰ আৰু নেচাৰেল ফেট, ভিজাই থোৱা বাদাম, পিনাট বা আমণ্ড বাদাম যিকোনো এটা ল'ব পাৰে। আমণ্ড বাদামটো অকণমান কষ্টলি, পিনাটটো একেবাৰে কম ৰেঞ্জতে পাই যাব। পিনাট খাব পাৰে, আখৰোট আৰু ভাল ঘি, লগতে কণী, কুহুম, মাছ, এইবোৰৰ আচল কাম নাৰ্ভ ৰিপেয়াৰ আৰু আমাৰ হাৰমন বেলেঞ্চ কৰিব। যি আহাৰ খায় আপুনি, খোৱাৰ সময়ত নিজক এটা প্ৰশ্ন কৰিব, সেই আহাৰৰ পৰা শৰীৰৰ দৰকাৰী নিউট্ৰিশ্যন আপুনি পাইছেনে, নে অকল টেষ্টৰ কাৰণে খাইছে? ঘৰত বনোৱা যিকোনো আহাৰ যদি আপুনি অলপ চৌবাৰ ধৰণে বনাই খায়, তাৰ পৰা আপুনি পূৰা নিউট্ৰিশ্যন আৰু এনাৰ্জি পাব পাৰে। যদি সেই আহাৰ ময়দা চেনিৰে বনোৱা হয় বা ডিপ ফ্ৰাই কৰি বনোৱা হয়, তাৰ পৰা আপুনি একো নাপায় অকল টেষ্টৰ বাহিৰে। আৰু যদি সেই আহাৰ কণ্টিনিউ হৈ থাকে আৰু পাব কিছুমান শৰীৰত প্ৰব্লেম। আহাৰ খোৱাৰ সময়ত কিছু নিয়মো আমি পালন কৰিব লাগে। আহাৰ খাওঁতে আমি বহুত হেপী ফিল কৰিব পাৰোঁ যদি মন দি সময় লৈ লাহে আহাৰ কৰা হয়। আৰু যদি আমি জানো সেই আহাৰৰ পৰা আমি পূৰা নিউট্ৰিশ্যন পাইছোঁ, তেতিয়াহ'লে সেই হেপিনেছ আৰু বাঢ়ি যায়। এই নিয়ম ভাল স্বাস্থ্যৰ কাৰণে খুব দৰকাৰী। বহুত মানুহ মুভিৰ পৰা ইনস্পায়াৰ হোৱা দেখা যায়। কামলৈ যাব লাগে, খোৱাৰ সময় নাই, থিয় 1 বাইট বা 2 বাইট ৰুটি বা ব্ৰেড খাই পেলাই দৌৰাদৌৰিকৈ কামলৈ যায়। এনেকুৱা ধৰণৰ আহাৰ খাই, এনেকৈ কাম কৰি, এনেকৈ পইচা আৰ্ণ কৰি আপুনি কি কৰিব? আপোনাৰতো স্বাস্থ্য বেছি দিনলৈ ভালে নাথাকে। বুজিব লাগিব, মুভি ষ্টাৰসকল খুব কনচিয়াছ নিজৰ হেল্থ লৈ। চিনেমাৰ কেৰেক্টাৰে যি বিচাৰে তেওঁলোকে সেইমতেই কৰিব লাগে, তেওঁলোকৰ সেয়া কামহে মাত্ৰ। চ' ক'ব বিচাৰিছোঁ, হেল্ডি ইটিং ৰুলছ। আপুনি লাহে সুখী মনেৰে খোৱা আহাৰখিনি শেষ কৰি 2 বা 3 মিনিট সময় বহি দিয়ক অকণমান। এইটো খুব ভাল এটা নিয়ম। একো দৌৰা দৌৰি নাই,
কামত অকণমান পিছত লাগিলেও হ'ব আপুনি 2 মিনিট সময় ৰৈ দিয়ে আহাৰ খোৱাৰ পিছত সেই আহাৰখিনি আপোনাৰ শৰীৰত মেডিচিনৰ নিচিনা কাম কৰিব এইবোৰ খুব সৰু সৰু কথা বুলি ভাবিব পাৰে কিন্তু ইয়াৰ এফেক্টটো বহুত বেছি ডাঙৰ নেক্সট এটা বস্তু যিটোৱে আমাৰ নাৰ্ভবোৰ ইয়ং ৰাখে মনত ৰাখিব বয়স সকলোতকৈ আগত আপোনাৰ মুখত দেখা নাযায় বয়সে সকলোতকৈ আগত শৰীৰৰ নাৰ্ভত এটেক কৰে নাৰ্ভ শুকাবলৈ ধৰিলে শৰীৰ ষ্টিফ হৈ যায় টান হৈ যায় শৰীৰটো কিছু বয়সস্থ মানুহ আপোনালোকে মন কৰিছে চাগে তেওঁলোকে খোজ কাঢ়োতে বহোতে উঠোতে শৰীৰটো টাইট হৈ যায় শৰীৰটো ফ্লেক্সিবল হৈ নাথাকে বুজিবৰ কাৰণে কওঁ তেওঁলোকৰ শৰীৰটো ঠৰঙা যেন লাগে আৰু এয়াই বয়স বঢ়াৰ ফাৰ্ষ্ট লক্ষণ এয়া নহ'বলৈ এক্সাৰচাইজ নেচাৰেল ফেট নেচাৰেল আহাৰ নাৰিকলৰ পানী তিল তেল দৈ পনীৰ ঘি এইবোৰ আহাৰে নাৰ্ভ কোমল আৰু ফ্লেক্সিবল ৰাখিব আপোনাৰ গাঁঠিবোৰ ফ্লেক্সিবল ৰাখিব যদি ৰাতিপুৱা শুই উঠি আপোনাৰ শৰীৰটো টান লাগে তেতিয়াহ'লে এয়া বয়সৰ কাৰণে নহয় শৰীৰৰ ভিতৰ ভাগ শুকাই যোৱাৰ কাৰণে হয় এই অৱস্থা হয় আপোনাৰ শৰীৰত নিউট্ৰিশ্যনৰ কমিৰ কাৰণে এয়া ঠিক হ'ব ভাল আহাৰ ল'লে কিন্তু মেডিচিন নহয় নেক্সট শৰীৰ এজলেছ হ'বৰ কাৰণে সোনকালে বয়সস্থ নেদেখাবৰ কাৰণে আপুনি শৰীৰটোক পেটটোক ৰেষ্ট দিব লাগিব আমাৰ ভিডিঅ'ৰ যোগেদি সদায় কৈ থকা হয় ৰাতিৰ আহাৰ সোনকালে কৰিব লাগে বেলি দুবাৰ সময়তে যদি আপুনি ৰাতিৰ আহাৰ কৰি লয় বহুতেই ভাল আৰু নহ'লে যদি সেইটো কৰিবলৈ দিগদাৰ বেলি দুবাৰ 1 ঘণ্টাৰ ভিতৰত আপুনি ৰাতিৰ আহাৰ কৰিব লাগে যদি একেবাৰে নোৱাৰে এই প্ৰচেছ ফলো কৰিবলৈ তেতিয়াহ'লে আপুনি পিছদিনাৰ ৰাতিপুৱাৰ আহাৰ দেৰিকৈ কৰক পেটটোক কিছু সময় ৰেষ্ট দিয়াটো খুবেই দৰকাৰী এই প্ৰচেছে আমাৰ শৰীৰৰ যিমান প্ৰব্লেম আছে ঠিক কৰাত বা ৰিপেয়াৰ কৰাত হেল্প কৰে এইটো 16 ঘণ্টাৰ ফাষ্টিং হ'লে খুবেই ভাল আপুনি বহুত বয়সলৈকে ইয়ং হৈ থাকিব পাৰে কোনো মেডিচিন নোখোৱাকৈ এই বিষয়ে আমাৰ আগৰ ভিডিঅ'ত কোৱা হৈছে অলৰেডি যদি আপোনাৰ পেটটো খালী নাথাকে আপুনি খোৱা বোৱা কৰিয়ে থাকে তেতিয়াহ'লে আপুনি সুস্থ হৈ থকাত অসুবিধা হ'ব পেট খালী থাকিলেহে শৰীৰে সময় পায় নিজক ৰিপেয়াৰ কৰিবলৈ এই প্ৰচেছক কোৱা হয় অটোফেজি এই বিষয়ে আমাৰ চেনেলত ভিডিঅ' আছে যদি চোৱা নাই চাই ল'ব বহুত হেল্প হ'ব এটা কথা ইয়াত জানিব লাগিব আপুনি সোনকালে বুঢ়া বয়সৰ কাৰণে নহয় অভ্যাসৰ কাৰণে আপুনি সোনকালে বুঢ়া হয় যিসকল অকল কাম চিন্তা আৰু অনবৰত দৌৰাদৌৰি থাকে তেওঁলোক বয়সৰ আগতে বুঢ়া হয় কোনো ষ্টেবিলিটি নাই তেওঁলোকৰ পইচাৰ কাৰণে কামৰ কাৰণে অনবৰত দৌৰাদৌৰি থাকে তেওঁলোকে সেই কাম কৰি সেই আৰ্ণ কৰি তেওঁলোকে বহুত বেছি এনজয় কৰিব নোৱাৰে লাইফটো আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা আহাৰ হজম হোৱাৰ বিষয়ে আপুনি হয়তো জানে আহাৰ হজম হ'লেহে সকলো নিউট্ৰিশ্যন পায় আমাৰ শৰীৰটোৱে আপুনি হয়তো ভাল বস্তু খায় কিন্তু ভুল অৱস্থাত খায় কি এই ভুল অৱস্থা সেইটো জানক আপুনি এসোপামান ভাল বস্তু লৈছে আৰু ভাবিছে স্বাস্থ্যৰ কাৰণে উন্নত হ'ব এই আহাৰ কিন্তু আপোনাৰ মনটোত ষ্টেবিলিটি নাই আপুনি অন্য চিন্তা কৰি আছে বহুত ষ্ট্ৰেছত আছে আৰু সেই ভাল আহাৰ আপুনি খাইছে সেই খোৱাৰ সময়ত কোনো হেপিনেছ নাই আপোনাৰ সেই আহাৰ আপোনাৰ হজম নহ'ব সেই আহাৰৰ পৰা একো নাপাব আপুনি সেইকাৰণে শৰীৰ ভালে থাকিবলৈ আপোনাৰ মন ঠিক ৰাখিব লাগিব মনটোক পেম্পাৰ কৰি ৰাখিব লাগিব তেতিয়া আপোনাৰ ভোক লাগিব ভালকৈ খাবলৈ মন যাব আৰু সেই আহাৰ ভালকৈ হজম হ'ব ষ্ট্ৰেছ বা চিন্তা মন বেয়া লগা এইবোৰ আমাৰ জীৱনৰ পাৰ্ট এইবোৰ আমি এৰাই চলিব নোৱাৰোঁ কিন্তু জীৱনটো চাবলৈ জানিলে সকলো সহজ হৈ পৰে যেতিয়া আপোনাৰ মনটো বহুত বেছি বেয়া হয় মনটোক সেইমতে এৰি দি চাওক কোনো কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰিব এটা কথা ভাবক এই পৰিস্থিতি পাৰ্মানেণ্ট নহয় এতিয়া সময় বেয়া হৈছে অলপ সময়ৰ পিছত বা এদিনৰ পিছতে আকৌ ভাল হ'ব সময় একে কেতিয়াও নাথাকে সময় গতিশীল আৰু এটা কথা জানিব লাগিব হেপিনেছ এটা চইচ সুখী থাকিলে সুস্থ থাকিব দিনটোত মাত্ৰ 5 মিনিট মেডিটেশ্যন বহুত শক্তিশালী বহুত কাম কৰে এই মেডিটেশ্যনে আপুনি সুখী আৰু হেল্ডি হৈ থাকিবৰ কাৰণে
আহাৰ, ব্যায়াম, পানী, টোপনি এই সকলোবোৰৰ আগত আহে আমাৰ মনটো। আপোনাৰ মন ঠিক থাকিলে আপুনি অকল নিজে সুস্থ থকাই নহয়, আপুনি পুৰা পৰিয়ালক, পুৰা ফেমিলিক আপুনি হেল্ডি ৰাখিব পাৰিব। মন বেয়া থাকিলে আহাৰ কৰা, ৰাতি দেৰিকৈ আহাৰ কৰা আৰু অনবৰত ইটো সিটো খাই থকা, এইবোৰ শৰীৰত ইনফ্লামেশ্যনৰ কাৰণ। আৰু এই ইনফ্লামেশ্যন বাহিৰৰ পৰা দেখা নাযায়, ভিতৰি ভিতৰি ই অপকাৰ কৰি থাকে। লাহে লাহে তাৰ প্ৰভাৱ আপোনাৰ মুখত দেখা যায় আৰু আপোনাৰ সময়ৰ আগতে বয়সস্থ দেখায়। যিসকলে জানে বয়স ধৰি ৰাখিবলৈ, শৰীৰ আৰু মন ঠিক ৰাখিবলৈ, তেওঁলোকে নিজক মিছা কথা নকয়। লাইফত যি ঘটি আছে সেয়া একচেপ্ট কৰে। বেয়া কিবা হৈছে সেই বেয়া ফিল কৰে। যি হৈ আছে হ'বলৈ দিয়াটোৱে আচল বুদ্ধিমানৰ কাম, যদি আপোনাৰ হাতত একো নাথাকে। এই কথা মানি লোৱাৰ পৰা শৰীৰ আৰু মন খুব কম সময়ৰ ভিতৰতে ফ্ৰেছ হৈ উঠে। আপুনি নিজে এই কামটো এবাৰ কৰি চাওক। তাৰ পিছৰ সময়খিনি বেছ ভাল ফিল হয়। এতিয়া জানক 45ৰ পিছত আপোনাৰ দিনটোৰ আহাৰ কেনেকুৱা হ'ব লাগে। ৰাতিপুৱা শুই উঠি এগিলাচ কুহুমীয়া পানী, লগত 5টা ৰাতি ভিজাই থোৱা বাদাম। ৰাতিপুৱাৰ নাস্তা, ডালিয়া বা অ'টছ, গ্ৰীণ ভেজিটেবল, পনীৰ আৰু কণী। দুপৰীয়া ৰুটি বা ভাত, দালি, চব্জি আৰু লগত অলপ দৈ। গধূলি একাপ গ্ৰীণ টি, অলপ ফল আৰু কিছু ড্ৰাই ফ্ৰুটছ। ৰাতি পাতল আহাৰ, ভাত বা ৰুটি, দালি, চব্জি আৰু কিছু চালাড। লগত আপুনি অন্য আহাৰো খাব পাৰে। চাব যাতে সেই আহাৰ নেচাৰেল হয়। খুব ইম্পৰ্টেণ্টলি জানক কি নাখাব। চেনি বা বাহিৰৰ মিঠাই নাখাব। ডায়েবেটিছ আৰু শকত হৈ যোৱাৰ ভয় থাকে। বেছি নিমখ নাখাব, ব্লাড প্ৰেছাৰ হোৱাৰ ভয়। যিকোনো প্ৰচেছ ফুড বা জাংক ফুড নাখাব। তাত বেছি চেনি, বেছি নিমখ আৰু আনহেল্ডি ফেট থাকে। সেইবোৰে আপোনাৰ শৰীৰটো সাংঘাতিক ধৰণে অপকাৰ কৰিব পাৰে। কোনো ধৰণৰ ফ্ৰাইড ফুড, বেছি ভজা আহাৰ নাখাব। বেড কলেষ্ট্ৰল বাঢ়িব পাৰে আৰু হাৰ্ট ডিজিজ হোৱাৰ ভয় থাকে। ইয়াৰ উপৰিও ময়দাৰে বনোৱা যিকোনো আহাৰ এভইড কৰিব আৰু এভইড কৰিব একেবাৰে ৰিফাইণ্ড অইল। খুব ইম্পৰ্টেণ্টলি আহাৰ লওক আপুনি মেডিচিন হিচাপে, মানে নেচাৰেল আহাৰ লওক। আপোনাৰ নাৰ্ভবোৰ শুকোৱাৰ পৰা বচাওক আৰু 16 ঘণ্টা ফাষ্টিং। তেতিয়াহ'লে জানিব আপোনাৰ বয়স ৰৈ গৈছে। যেতিয়া আপুনি নিজক যত্ন কৰিবলৈ আৰম্ভ কৰি দিব, দেখিব সকলো পজিটিভেৰে ভৰি পৰিছে। চ' আজি আছিল আমাৰ ইমানখিনি কথা। মই আশা কৰিম ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আনৰ হেল্প হৈ যাব। যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, তেওঁলোকে আমাৰ নেক্সট ভিডিঅ' পাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব। চ' লক্ষ্মীপে পৰিয়ালৰ এজন হৈ সুখী আৰু হেল্ডি হৈ উঠক। নিজৰ বহুত যত্ন ল'ব। বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।